যোৰহাটত বীৰ লাচিত সেনাৰ উদ্যোগত আহ্বান কৰা হয় এখনি সংবাদমেল। উল্লেখযোগ্য যে দুলীয়াজান কাণ্ডক লৈ বৰ্তমানেও সৰব বীৰ লাচিত সেনা। দুলীয়াজান ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী সংগঠনটোৰ। আৰু কালি অসমবাসী ৰাইজৰ সহযোগত বা দুলীয়াজানবাসী খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিয়ে এই কালি বন্ধক খুব সফল কৰিলে আৰু এটা স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰিলে যে অসমীয়াৰ ওপৰত যদি কোনোবাই ৰঙা চকু প্ৰদৰ্শন কৰে, কোনোবাই আমাৰ ভাষা কৃষ্টি সংস্কৃতিলৈ যদি প্ৰত্যাহ্বান নমাই আনে বা খিলঞ্জীয়া যুৱকৰ ওপৰত যদি কোনোবাই অন্যায় অবিচাৰ এটা হাতোৰা যদি দিবলৈ বিচাৰে, তেতিয়াহ'লে তাৰ বিৰুদ্ধে এটা জ্ঞান জাতি ইয়াত আছে, এই জ্ঞানৰ সচেতনতাৰ প্ৰতিবাদ সাব্যস্ত কৰিব। এতিয়া কথা কৈছে যে দুলীয়াজানৰ যিটো ঘটনা, এই ঘটনাটোত কেৱল শংকৰ বৰুৱা গ্ৰেপ্তাৰ জেল হাজতলৈ প্ৰেৰণ কৰা কথাটোৱেই নাছিল। আমাৰ মূল কথাটো আছিল যে শংকৰ বৰুৱাই কি কৰিছিল, কি দুখ কৰিছিল, তেলডিপুত কি ধৰণৰ ঘটনা হৈছিল, সেইটো আইনে তাৰ বিচাৰ কৰিব। কিন্তু আমাৰ মূল কথাটো এইটোৱে আছিল যে শংকৰ বৰুৱা দেখিছে যে যোৱা সময়ছোৱাত বড়োসম ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদকৰ দৰে নতুন দায়িত্ব গ্ৰহণ কৰিছিল। অসমৰ জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে নিৰবিচ্ছিন্ন ৰূপত তেখেতে কাম কৰি গৈছিল। অন্ততঃ দুলীয়াজানবাসী অসমত এটা পৰিচিত নাম আছিল শংকৰ বৰুৱা। গতিকে শংকৰ বৰুৱাৰ এনেকুৱা কি ধৰণৰ বোলে দুখ তাত কৰিছিল বা এনেকুৱা কি তেওঁ জগৰ লগালে, যাৰ কাৰণে পুলিচ প্ৰশাসনে, মই ভাবোঁ প্ৰত্যক্ষ চৰকাৰে পৃষ্ঠপোষকতাৰে আচলতে হাতত হেণ্ডকেয়াৰ লগাই দৃষ্টিকটুভাৱে পুলিচে তেওঁক গতিয়াই কোৰ্টত হাজিৰ কৰাইছে, তাৰপিছত জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে এই যিটো ঘটনা, এই ঘটনাটো আমি আগতে কৈছোঁ শংকৰ বৰুৱা দুখ শুদ্ধ এইবিলাক বিচাৰ ন্যায় কৰিব, কেৱল বিচাৰ আইন আদালতে কৰিব। কিন্তু কথাটো হৈছে যে কোনোবা বহিৰাগত বনিয়াৰ এটা গোচৰৰ ভিত্তিত খিলঞ্জীয়া মানুহক যেনেধৰণে অন্যায়ভাৱে বৰ্বৰভাৱে এই যে হাতকেৰা লগাই লৈ যোৱাৰ যিটো দৃশ্য তেওঁলোকে দেখুৱালে, ইয়াত লৈ অসমৰ সমাজ জীৱন কুপিত হৈছে, কোনোবাখিনি অপমানিত হৈছে আৰু বহুবিলাকৰ মনতে এটা অসন্তুষ্টি এবাৰ হৈছে। আৰু এই কথাটো বীৰ লাচিত সেনা মঞ্চৰ পৰা এখন আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ। ইয়াৰ জৰিয়তে মাত্ৰ এটাই বাৰ্তা তেওঁলোকে দিব বিচাৰিছে, যিসকলে যোৱা সময়ছোৱাত জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে কাম কৰিব বিচাৰিছে, যিসকলে আহিবলগীয়া আমাৰ চৰকাৰৰ ভুল নীতি অপৰিপক্ক ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈছে, তাৰ বিৰুদ্ধে মাত মাতিছে, তেওঁলোকৰ ওপৰত এটা স্পষ্ট বাৰ্তা চৰকাৰখনে প্ৰশাসনে আচলতে দিব বিচাৰিছে। যোৱা সময়ছোৱাত দেখিছে যে চৰকাৰ বহিৰাগত বণিক শ্ৰেণীৰ হাতোৰাৰ তলত আছে, এখাদো বণিকৰ পকেটত চৰকাৰখন পৰিচালিত হৈছে। ভৱিষ্যতলৈকে যাতে চৰকাৰ এই যে বণিক গোষ্ঠীটো যাতে পোহপাল তেওঁলোকে দিব পাৰে, তেওঁলোকৰ নিৰাপত্তা যাতে দিব পাৰে, তাৰ কাৰণে এটা স্পষ্ট বাৰ্তা দিব বিচাৰিছে যে বণিকৰ বহিৰাগত বণিক গোষ্ঠীৰ বিপৰীতে যদি কিবা পদক্ষেপ লোৱা, তেতিয়া এই শংকৰ বৰুৱাৰ দলে এনেধৰণে হাত কেৰেয়া লগাই গতিয়াই দৃষ্টিগতভাৱে লৈ যোৱা হ'ব। ইয়াৰ যদি এটা ভীতিগ্ৰস্তময় আতংকময় এটা শংকাৰ এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰিব বিচাৰিছে। তাৰ লগে লগে অকল জাতীয় জীৱনৰ সমাজ জীৱনৰ পৰা মানুহখিনিয়ে নহয়, তেওঁলোকৰ যিজন পৰিয়াল পৰিজন আছে তেওঁলোকলৈ এটা বাৰ্তা দিব বিচাৰিছে। এই আতংকময় ভয় ভীতিৰ এটা শংকা বাৰ্তা তেওঁলোকৰ মাজলৈ দিব বিচাৰিছে, যাতে ভৱিষ্যতলৈকে যিয়েই নহওক এই বহিৰাগত বণিক শ্ৰেণীটো হওক বা বিভিন্ন চৰকাৰী অদূৰদৰ্শী সিদ্ধান্তৰ বিৰুদ্ধে হওক, ৰাইজে যাতে মাত নেমাতে, কোনো জাতীয় দল সংগঠনে যাতে মাত নেমাতে, মাত মাতিলে কেনেধৰণৰ যে বিলয় হ'ব তাৰ এটা বাৰ্তা দিব বিচাৰিছে। আৰু সংগ্ৰামখন ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ অসন্তুষ্টি সেইখিনিতে আৰম্ভ হৈছে। গতিকে এই সংগ্ৰামখনৰ বীৰ লাচিত সেনাৰ অসন্তুষ্টি তাতেই আছে। আজি যিটো হাতকেৰেয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত লাগিছে, কাইলৈ ৰঞ্জু পানীখনৰ ক্ষেত্ৰত হ'ব, কাইলৈ আপোনালোক ইয়াত থকা সাংবাদিকসকলৰ ক্ষেত্ৰত হ'ব, বা কাইলৈ থকা জাতীয় জীৱনৰ সমাজ জীৱনৰ কাৰণে কাম কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত হ'ব, একেই হাতকেৰেয়া লগাই দমনমূলক ব্যৱস্থাৰে আমাৰ কণ্ঠ ৰোধ কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। গতিকে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো প্ৰয়োজনীয় আছে, এটা প্ৰাসংগিক বিষয় আছে। আৰু সেই তাৰ বিৰুদ্ধে মাত মাতিছে। তাৰ পিছদিনাখনে 20 তাৰিখৰ দিনা আপোনালোকে দেখিছে যে বীৰ লাচিত সেনাৰ প্ৰায় 300-400 সৈনিক সেই তেলডিপুত উপস্থিত হৈছে। তেলডিপুত উপস্থিত হোৱাৰ মূল কাৰণ শংকৰ বৰুৱাৰ ঘটনাটোৱে আৰু এটা দিশে মই উন্মোচিত কৰিছোঁ। সেইটোৱে হৈছিল যে সেই মাটিডোখৰ কাৰ আছিল, এইটো অইল ইণ্ডিয়াৰ মাটি আছিল, অইল ইণ্ডিয়া IOC তাত ৰিজৰ্ট দিছিল। কিন্তু আমি গম পালোঁ যে অসম আন্দোলনৰ সময়ত য'ত শ্বহীদ হৈছিল, কেইবাজনো শ্বহীদ হৈছিল, সেই মাটিডোখৰ য'ত তেলডিপুত আছে তাৰ সমীপতে সেই সময়ত অসম আন্দোলনৰ সময়ত গুলি খাইছিল, তাত তেজ দি পিনি আমাৰ ল'ৰা শ্বহীদ হৈছিল। গতিকে সেই মাটিডোখৰ কোনোবা বহিৰাগত নয়দাত অসমৰ মাটি জাতি মাটিৰ লগত কোনো গুণগত নথকা কোনোবা মানুহ নয়দাৰ পৰা আহি সিং নামৰ এজন মানুহে ইয়াত আহি বেমাৰ বাণিজ্য চলাইছে। গতিকে আমাৰ অসন্তুষ্টি তাত আছে যে অইল ইণ্ডিয়াৰ বহুবিলাক এনেকুৱা মাটি আছে, সেইকাৰণে আমি তাত সজোৰে এটা দাবী
উত্থাপন কৰিছোঁ, অইল ইণ্ডিয়াকো জনাইছিলোঁ, তাতো কৈছিলোঁ যে ইয়াত যিমানবিলাক অইল ইণ্ডিয়াৰ যিমান তেওঁলোকৰ মাটি আছে তাত যেনেধৰণে মহিলা পুঁজিপতি গোষ্ঠীক যেনেদৰে ৰঙানদী চাফাৰী দিয়া আছে, বেআইনীভাৱে আচলতে কৈছে, অনিয়মেৰে কৈছে, কোনোবা প্ৰভাৱশালী গোষ্ঠীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাৰ দালালিৰ কাৰণে আচলতে বাহিৰত থকা মানুহ ইয়াত তেল ডিপু কৰি ব্যৱসায় বাণিজ্য কৰিবলৈ সুযোগ সুবিধা তেওঁলোকক কৰি দিয়া হৈছে। গতিকে আমাৰ প্ৰশ্নটো এইটোৱে আছিল যে ইয়াত যেনেদৰে বহিৰাগত পুঁজিপতিক ইয়াত মানে স্থান সুবিধা কৰি দিয়া হৈছে, তেনেধৰণে খিলঞ্জীয়া যিবিলাক ল'ৰা ছোৱালী নিজৰ স্বাৱলম্বী এটা বাট লৈ যাব বিচাৰিছে, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে বিচাৰিছে, দুলীয়াজনকে আশে পাশে যিমানবিলাক অঞ্চলত অইল ইণ্ডিয়াৰ মাটি আছে তাত খিলঞ্জীয়া ল'ৰাবিলাকক তেওঁলোকে মাটি লিজত দিব নিদিব, এই কথাটো আমি তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু প্ৰতিবাদ আচলতে সেইকাৰণে হৈছে, এতিয়া যেতিয়া তাত প্ৰতিবাদ হৈছে আপোনালোকে দেখিছে যে এটা প্ৰভাৱশালী চক্ৰই, মই কৈছোঁ, মূল বিষয় পাতাক আঁতৰাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত যেতিয়া দুলীয়াজানবাসী ৰাইজ বা অসমৰ সৰ্বস্তৰত তাৰ প্ৰতিবাদ হৈছে, তেওঁৰ ন্যায় প্ৰাপ্তিৰ এখন সংগ্ৰাম আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰা হৈছে, তেতিয়াই মূল ইছ্যুটোৰ পৰা তাক ভাগ ভাগ কৰি দিবৰ কাৰণে এখন ষড়যন্ত্ৰ লাহে লাহে আৰম্ভ কৰিব। এতিয়া আপোনালোকে যিমানবিলাক তাত ভিডিঅ' ফুটেজ দেখিছে, তনুচাহীৰ বাৰে বাৰে ভাষ্য সলনিক লৈও উদ্বেগ প্ৰকাশ। দুলীয়াজানৰ এই সংগ্ৰামখনত ৰাজনৈতিক ৰং নাখানিবলৈ আহ্বান বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানী ফুকনৰ। শংকৰ বৰুৱাই যেতিয়া সদৌ ছাত্ৰসন্থাৰ নেতৃত্ব লৈ আছে, তেতিয়া বিভিন্ন ক্ষেত্ৰত বীৰ লাচিত সেনা অসমৰ যেতিয়া সৈনিকসকলক গ্ৰেপ্তাৰ কৰা হৈছিল, তেতিয়াও বীৰ লাচিত সেনাৰ সৈনিকসকলক দমনমূলক এটা ব্যৱস্থাৰে এই ভীতিগ্ৰস্ততাময় পৰিৱেশ ৰচনা কৰিবৰ কাৰণে আমাৰ ল'ৰাবিলাকক হাতকেৰা লগাই লগাই লৈ যোৱা হৈছে। যোৱা বছৰ আমি বীৰ লাচিত সেনাই তাৰ প্ৰতিবাদ সাব্যস্ত, দুই এজন মানুহ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, কিন্তু সেই সময়ত শংকৰ বৰুৱা সদৌ ছাত্ৰসন্থাত আছিল, কিন্তু সদৌ ছাত্ৰসন্থাত থাকি শংকৰ বৰুৱাই কিন্তু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা নাছিল। আমি তেতিয়াই কৈছোঁ, আজি বীৰ লাচিত সেনাৰ কোনোবা এজন সৈনিকৰ হাতকেৰা লাগিছে, কাইলৈ আহি বেলেগ আহিব, কাইলৈ এই যিসকলে মাত মতা নাই, যিসকলে দূৰৰ পৰা ৰং চাইছে, যিসকলে নিৰাপদ দূৰত্বত অৱস্থান লৈছে, তেওঁলোকৰ ক্ষেত্ৰতো যে এইটো এটা দিন আহিব, বালিলৈ জীপাত ভুকিবলৈ জীপাত বুলি যিটো কথা আছিল, গতিকে এই কথাখিনি আমি তেতিয়াও কৈছোঁ। আৰু যেতিয়া শংকৰ বৰুৱাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অন্যায় হৈছে, অবিচাৰ হৈছে, তাৰ বিৰুদ্ধে কাৰণ বীৰ লাচিত সেনা কোনে কি আছিল কথা নাই, আমি অসমৰ খিলঞ্জীয়া ৰাইজৰ প্ৰতি দায়বদ্ধ, আমি খিলঞ্জীয়া ৰাইজৰ অভিভাৱকত্ব সংগ্ৰাম চলাইছোঁ, আৰু সেইকাৰণে আমি শংকৰ বৰুৱাৰ পক্ষত আমি ইয়াত অৱস্থান লৈছোঁ। অৱস্থান লোৱাৰ মূল কথা এইটোৱেই যে তেওঁ কি দুখ কৰিছে, কি নাই, আইনে বিচাৰ কৰিব, কিন্তু যিটো দুখত তেওঁ হাতকেৰা লগাই ঠেলি ঠেলি লৈ যোৱাৰ যিটো দৃষ্টিকোণৰ দৃশ্য আমাৰ সামাজিক মাধ্যমত হ'ল, আপোনালোকৰ সংবাদ মাধ্যমেদি আমি দৃষ্টিগোচৰ হ'ল, আমাৰ লাগে যে জাতীয় জীৱনৰ কাৰণে কাম কৰা অসমীয়া মানুহক মূৰ তুলি জীয়াই থকাৰ যিটো বাট তৈয়াৰ কৰাৰ কথা কৈছোঁ, আমি নিশ্চিতভাৱে এইটো মাত মতাৰ প্ৰয়োজন আছে। আৰু মাত মাতিছোঁ ভৱিষ্যতলৈ যেতিয়া খিলঞ্জীয়া মানুহৰ যেতিয়া এনেকুৱা ধৰণৰ অন্যায় বিচাৰ শোষণ বঞ্চনাৰ বলি হ'ব, নিশ্চিতভাৱে বীৰ লাচিত সেনাই মাত মাতি যাব। এতিয়া কথাটো হৈছে, এতিয়া তনু চাহা বুলি যিগৰাকী ছোৱালীয়ে অসমীয়া মানুহক লৈ এটা তুচ্ছ তাচ্ছিল্য কৰাৰ কথা ওলাইছে, বা যাৰ প্ৰতিবাদ হৈছে, তনুচাই গ্ৰেপ্তাৰ কৰাৰ কাৰণে বিভিন্ন পক্ষৰ মানুহ ওলাইছে, সামাজিক মাধ্যমত এটা প্ৰচাৰ হৈছে যে তনুচাই গ্ৰেপ্তাৰ কৰিব, কিন্তু আজিলৈকে পুলিচ প্ৰশাসনে, চৰকাৰখনে তনুচাই গ্ৰেপ্তাৰ কৰি তেওঁলোকেতো কয় খিলঞ্জীয়া মানুহৰ মানে তেওঁলোকৰ ত্ৰাণকৰ্তা চৰকাৰ বুলি কয়, তেওঁলোকে জাতি মাতি ভেটি সুৰক্ষাৰ কথা কয়, এই চৰকাৰখনে কিন্তু খিলঞ্জীয়াৰ স্বাৰ্থত এতিয়ালৈকে অৱস্থান লোৱা নাই। এই চৰকাৰখনৰ পুলিচ প্ৰশাসনে এতিয়ালৈকে তনুচাই গ্ৰেপ্তাৰ কৰি খিলঞ্জীয়া মানুহৰ যিটো ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনক স্বীকৃতি দিবৰ কাৰণে কিন্তু সাহস কৰা নাই। গতিকে আটাইতকৈ এটা পৰিতাপৰ কথা। গতিকে আহিবলগীয়া সময়ত যেতিয়ালৈকে তনুচাবীৰ দৰে যেনেকুৱা ধৰণে গ্ৰেপ্তাৰ হয়, তেতিয়ালৈকে নিশ্চিতভাৱে মই ভাবোঁ যে অসমৰ ৰাইজে, দুলীয়াজানবাসী ৰাইজে এখন সংগ্ৰাম নিৰন্তৰ ৰূপত খুব গতিশীল ৰূপত আগবঢ়াই লৈ যাব, আৰু এই সংগ্ৰামখনত আমি সন্মুখৰ পৰাই দুলীয়াজানবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ লগত সদায় বীৰ লাচিত সেনাই ইয়াত আগবাঢ়ি গুচি যাব। এতিয়া তনুচাই বুলি যিগৰাকী ছোৱালী আপোনালোকে দেখিছে যে লাহে লাহে ভাগ্যবিলাক তাই সলনি হৈছে। কোনোবা এটা কথাত কয় যদি আমাক জড়িত, কোনোবাখিনি কয় মই কৰিছোঁ, নাই কৰা। গতিকে ই এটা তদন্তৰ আওতালৈ আচলতে আহিব লাগে যে যে তেওঁৰ ভাগ্যবিলাক যে সাল সলনি হৈ আছে, খুব ঘনাই ঘনাই যে সলনি হৈছে, ইয়াৰ অন্তৰালত কোন আছে? এতিয়া বিভিন্ন ক্ষেত্ৰত ওলাইছে যে এটা প্ৰভাৱশালী চক্ৰ তাত জড়িত হৈ আছে। এতিয়া এটা তদন্ত হ'ব লাগে যে এই তেল ডিপুটোৰ লগত কোনটো প্ৰভাৱশালী চক্ৰ জড়িত হৈ আছে, শাসকীয় দলৰ কোনবিলাক বিধায়ক, ডাঙৰ ডাঙৰ ৰাজনৈতিক লিডাৰ, নেতা তাত জড়িত হৈছে, তদন্তৰ আওতাত উকিয়ালে আনিব লাগে, আৰু তেওঁলোককো মই ভাবোঁ মুকলিকৈ উলিয়াই অনাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ শংকৰ যেনেকৈ গ্ৰেপ্তাৰ হ'ল, কিন্তু 1,000 টকা বাকীসকল থানাৰ ফ্ৰণ্টলৈ টিঘিল গিলাই আছে, কিন্তু তেওঁলোককতো গ্ৰেপ্তাৰ কৰা নাই। তাৰ নেপথ্যৰ কাৰণ কি হ'ব পাৰে? এতিয়াতো আমি শুনা মতে তেল ডিপুটো ল'বৰ কাৰণে শাসকীয় পক্ষৰ এজন বিধায়কে কাম কৰি আছে। বোলে তেল ডিপুটো যদি তেওঁ ল'বই বিচাৰিছে, সন্মুখলৈ ওলাই আহিলেই হ'ল।
তাৰ কাৰণে কিয় ঢাল হিচাপে তানুচাক ব্যৱহাৰ কৰিবলগীয়া হৈছে, তাৰ কাৰণে কিয় জাতিৰ এটা কুলাংগাৰ বুলি আমি কৈছোঁ মিণ্টু শইকীয়াৰ দৰে যে ভুৱা গোচৰ দি জাতীয় সংগ্ৰাম এখনক বিপদে পৰিচালিত কৰিবৰ কাৰণে মানুহ বিভ্ৰান্তি কৰিবৰ কাৰণে চেষ্টা কৰিছে, এটা ষড়যন্ত্ৰত লিপ্ত হৈছে, তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া মানুহকেইটাও কিন্তু তদন্ত আওতালে মোৰ বোধে আহিব লাগে। গতিকে বীৰ লাচিত সেনা অসমৰ পৰা এটা স্পষ্ট বাৰ্তা এইটোৱেই থাকিব, এই ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনক অসমৰ ৰাইজে আগভাগ লৈছে, অসমৰ ৰাইজে আগুৱাই লৈ যাব, আৰু এই সংগ্ৰামখন গতিশীল কৰিবৰ কাৰণে বীৰ লাচিত সেনা অসমে সদায় অসমৰ ৰাইজৰ লগত থাকি কাম কাজ কৰি আগবাঢ়ি যাব। এতিয়া আহিলোঁ বেলেগ এটা কথালৈ। কথাটো হৈছে আৰু এটা কথা হৈছে যে জাতীয় সংগ্ৰামখনক কোনোবাই ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিব বিচাৰিছে নেকি বুলি এটা কথা আলোচনা হৈছে। মই সংবাদমেলত অহা অলপ আগতেও এই কথাটোক লৈ এটা চৰ্চা হৈছে যে যিসকলক লৈ দুলীয়াজান উত্তাল হৈ আছে, অসমৰ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে, অসমৰ ৰাইজ ক্ষোভিত হৈছে, অসমৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে, সেই ব্যক্তিসকলে কাইলৈ পৰহিলে এটা ৰাজনৈতিক উদ্দেশ্যমূলক এখন যুঁজত জাতীয় জীৱনৰ মানুহবিলাক তাত জড়িত হৈছে বুলি এটা প্ৰশ্নবোধক চিন আহিছে। গতিকে আমি এই কথাটো এতিয়াই এটা কথা ক'ব পাৰোঁ, কোন কাইলৈ ক'ত যায় আমাৰ ক'বলগীয়া একো নাই। যদি কোনোবাই ইচ্ছাকৃতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে যদি জাতীয় জীৱনৰ কাম কৰা মানুহখিনিক যদি কোনোবাই ৰাজনৈতিক উচ্চাকাংক্ষা, ৰাজনৈতিক নিৰ্বাচনী বৈতৰণী বা ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণৰ এটা আহিলা হিচাপে যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে বীৰ লাচিত সেনা অসমে তাৰ বিৰুদ্ধে এটা সজোৰে প্ৰতিবাদ সাব্যস্ত কৰিব। এই সময়ত আমি দেখা মূল কথাটো হৈছে যে এজন খিলঞ্জীয়া মানুহ, শংকৰ বৰা আমাৰ এজন খিলঞ্জীয়া যুৱক, গতিকে খিলঞ্জীয়া মানুহৰ ওপৰত দেখিছোঁ অন্যায় হৈছে, অবিচাৰ হৈছে, নহ'বলগীয়া কিছুমান ঘটনা হৈছে, ভয় শংকাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণে কোনোবাই চেষ্টা কৰিছে, এটা অৱদমন কৰিবৰ কাৰণে কণ্ঠৰোধ কৰাৰ এটা প্ৰক্ৰিয়া চলিছে, তাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই আগভাগ লৈছে, তাৰ বিৰুদ্ধে মাত মাৰিছে, পৰৱৰ্তী পৰ্যায়ত এই সংগ্ৰামখনক আগবঢ়াই লৈ যাব। এতিয়া এইটো দ্বিতীয় এটা কথা, কেইদিনমান আগৰ পৰা বহুবিলাকে কৈছে যে বীৰ লাচিত সেনা অসমে ৰাজনৈতিক ক্ষেত্ৰখনত আগভাগ ল'ব। মই সংবাদমেলখন দিম বুলি কোৱাৰ লগে লগে মোৰ ইয়ালৈ নাই কমেও প্ৰায় 15টামান বাৰ্তা আহিছে যে আপোনালোকে অন্ততঃ এই কথাখিনি খুব স্পষ্টভাৱে কৈ দিব লাগে। কাৰণ কেইদিনমান আগত আমাৰ এজন বীৰ লাচিত সেনাৰ এখন সৈনিকে কোনোবা এটা জেগাত কোৱা এটা বাৰ্তাক লৈ, সংবাদ মাধ্যমত পৰা এটা বক্তব্যক লৈ মানুহৰ মাজত এটা বিভ্ৰান্তি বিয়পিছে বুলি তেওঁলোকে অনুভৱ কৰিছে, আৰু আমাক কৈছে যে বীৰ লাচিত সেনাই এই ক্ষেত্ৰত এটা স্থিতিটো স্পষ্ট কৰিব লাগে। আমি আজি খুব দায়বদ্ধতাৰে লগতে সংবাদমেলখনিত সদৰি কৰে শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে বুলি দাবী সংগঠনটোৰ। তেতিয়াহ'লে দেখিব, আমিতো শংকৰ বৰুৱা কোনো ক্ষেত্ৰতে আহি কাৰোবাক ভয় ভাবুকি দি কাৰোবাক ডিঙি চেপি থকা বা মাৰপিট কৰা আমি কিন্তু দেখা নাই। প্ৰত্যেকটো সংবাদ মাধ্যমতো আপুনি দেখিছোঁ খুব গুৰুত্ব সহকাৰে এই সংবাদটো পৰিৱেশন কৰিছে, তাতো কিন্তু কোনো জেগাতে আমি শংকৰ বৰুৱাক এনেকৈ ধৰণৰ কাৰোবাক আহি মাৰপিট কৰি থকা বা উচতনিমূলক বক্তব্য দি থকা দেখা নাই। আমি কিন্তু দেখিছোঁ কাজিয়াখন এৰুৱাবলৈ অহাহে আমি দেখিছোঁ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিসকলৰ নাম এজাহাৰত আছিল, যিটো ঘটনাত শংকৰ বৰুৱাৰ কোনো নাম গুণ নাছিল, কিন্তু সেই ক্ষেত্ৰত শংকৰ বৰুৱাক জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল। কিন্তু যিসকলৰ তাত এজাহাৰৰ নাম আছিল, এতিয়াও গোটেই ৰাজপথত, দুলীয়াজানৰ ৰাজপথত চৰকাৰৰ আগতে পুলিচ প্ৰশাসনৰ সন্মুখতে তেওঁলোকে নিৰ্ভয়ে কিন্তু নিৰ্বিচাৰে ঘূৰি ফুৰি থকা আমি দৃশ্য তাত সকলোৱে সুলভকৈ দৃশ্য আমি দেখিবলৈ তাত পাইছোঁ। গতিকে ইয়াত কোনোবা কিন্তু আমাৰ লাগিছিল যে এটা গভীৰ ষড়যন্ত্ৰ ইয়াত নিহিত হৈ আছে। সেই ষড়যন্ত্ৰটোক প্ৰতিহত কৰিবৰ কাৰণে দুলীয়াজানবাসী ৰাইজে যেনেধৰণে আগভাগ লৈছে, এই সংগ্ৰামখনত আচলতে বীৰ লাচিত সেনা তাত আগবাঢ়িছে। আৰু যেতিয়া ইয়াক এটা অধিক গতিশীল কৰিবৰ কাৰণে, কাৰণ দুলীয়াজানবাসী ৰাইজৰ, অসমবাসী ৰাইজৰ এটাই কথা আছিল যে এই মাটিখিনি আমাৰ, এই মাটিত কেৱল খিলঞ্জীয়া মানুহ ইয়াত বেপাৰ বাণিজ্য কৰিব। কাৰণ যোৱা সময়ছোৱাত প্ৰত্যেকটো জাতীয়তাবাদী শিবিৰে এটা কথাই কৈ আহিছিল যে অসমত কেৱল খিলঞ্জীয়াৰ আধিপত্য থাকিব, প্ৰভুত্ব আমাৰ থাকিব। তাৰ লগে লগে আৰু এটা কথাও চৰ্চা চলিছে যে ভৱিষ্যতলৈ যাতে ৰাজনৈতিক ক্ষেত্ৰখনত আমি এটা নিৰ্ণায়ক ভূমিকা লৈ থাকিব পাৰোঁ, তাৰো এটা পটভূমি ৰচনা কৰিবৰ কাৰণে জাতীয় জীৱনৰ এখন দীঘলীয়া সংগ্ৰাম চলি গৈ আছে। গতিকে সকলো ৰাইজৰ অভিভাৱকত্ব যিটো বিচাৰিছিল, বীৰ লাচিত সেনাৰ সৈনিকসকল 20 তাৰিখৰ দিনা তাত উপস্থিত হৈছিল, আৰু উপস্থিত হৈ তেল ডিপুটো তাত বন্ধ কৰিবৰ কাৰণে সাংঘাতিক ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে তাত এটা কাৰ্যসূচী ৰূপায়ণ কৰে। যেতিয়া কাৰ্যসূচী তাত ৰূপায়ণ কৰিবলৈ গ'ল, তাত দেখিছোঁ ভিতৰত তেওঁলোকে বেপেৰুৱাৰ ওপৰত এটা তুচ্ছ তাচিল্য কৰি তাত মালিক পক্ষ তাত বহি আছে। তেওঁলোকক যেতিয়া বাহিৰলৈ ওলাই আহিব পৰা হ'ল, কিন্তু তেওঁলোকে বাহিৰলৈ ওলাই নাহিল। আৰু যেতিয়া বিভিন্ন অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'বলৈ আৰম্ভ কৰিলে, চাৰিওফালে যদিও পুলিচ মিলিটাৰী এটা বেৰিকেড স্থাপন কৰা হৈছিল,
তাৰপিছতো যেতিয়া সাংঘাতিক ধৰণে প্ৰতিবাদ তাত আৰম্ভ হৈ গ'ল, লাহে লাহে মানুহ তাত সমবেত হ'বলৈ আৰম্ভ কৰিলে, সেই পৰ্যায়ত পেট্ৰল ডিপুটো সৰ্বশেষত তেওঁলোকে চিল কৰি তাৰপিছত এখন তদন্ত কমিটি এখন তেওঁলোকে দণ্ডাধীশ পৰ্যায়ৰ এখন তদন্ত তাত দিছে। অল ইণ্ডিয়া আমাৰ মেমৰেণ্ডাম ফলে এটা কথা তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা বা আলোচনাৰ পিছতে আমি এটা যাতে সুস্থিৰ সিদ্ধান্ত ল'ব পাৰোঁ তাৰ কাৰণে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিব। এতিয়া এই যে যিটো এখন যিখন সংগ্ৰাম খুব গতিশীল ৰূপত খুব আগ্ৰাসী মনোভাৱেৰে তাক লৈ যোৱাৰ যিটো চিন্তা চেতনা হৈছিল, অসমৰ প্ৰত্যেকটো স্তৰৰ মানুহক জগাই তুলিবৰ কাৰণে উজ্জীৱিত অনুপ্ৰেৰণা লৈ পিনি এটা উজ্জীৱিত ৰূপত আগবঢ়াৰ যিটো বাট তৈয়াৰ কৰা হৈছিল, তাৰ মাজতে লাহে লাহে আকৌ ষড়যন্ত্ৰ আৰম্ভ হ'ল। ৰাতিটোৰ ভিতৰতে তেওঁলোকে পুৰণা এখন কাগজ আনি সংবাদ মাধ্যমৰ আগত তেওঁলোকে দেখুৱালে, এখন সংবাদ মেল দিলে, থানাত গৈ এখন এজাহাৰ দিলে, তাত ক'বলৈ আৰম্ভ কৰিলে যে বীৰ লাচিত সেনা অসমে ইয়াত 7 কোটি টকা ডিমাণ্ড দিছে। আপোনালোকে চিন্তা কৰকচোন, গাত ওলোৱা ল'ৰা এটাও এইটো কথা গম পায়, সাধাৰণ মানুহ এজনৰ মানে অন্তত কমন চেঞ্চ যিটো থাকে, মস্তিষ্ক এইটো কথা বুজি পায় যে এটা তেল ডিপুত গৈ 7 কোটি টকা কোনোবাই ডিমাণ্ড দিব। কিন্তু ডিমাণ্ড দিয়াৰ লগে লগে আপোনালোকে দেখিছে আগৰ যিজন স্বত্বাধিকাৰী আছে, কাৰণ যিসকলে এই যে ডিমাণ্ড ভাবুকি আমাৰ দিছিলে যে মানে আমাৰ ধন দাবীৰ যিটো অভিযোগ প্ৰদান কৰিছিলে, তেওঁলোকে আকৌ আশ্চৰ্যকৰ 27 তাৰিখৰ দিনা তেল ডিপুৰ চৰ্ত লৈছিল। তাৰ আগতে RK সিং বুলি যিজন মানুহে তাৰ স্বত্বাধিকাৰী লৈ আছিল, যিজনক আমাৰ কাগজখন দিছিল, তেওঁ তাৎক্ষণিকভাৱে আহি সামাজিক মাধ্যমৰ জৰিয়তে তেওঁৰ প্ৰতিক্ৰিয়াৰ স্থিতিটো স্পষ্ট কৰিলে যে কোনো আহি মোক ধন দাবী কৰা নাছিল। তেওঁলোকে লাচিত বৰফুকন এখন ক্ষেত্ৰ নিৰ্মাণ কৰি আছে যোৰহাটত, আহি পিনি আমাক কিছু দান বৰঙণি বিচাৰিছিল। আমি কৈছিলোঁ যে যিটো প্ৰজেক্ট আপোনালোকে বনাইছে ক'ত খৰচ কৰিব, প্ৰতিলিপিটো আমাক দিব নেকি, এই ধৰণৰ কথা। কিন্তু তৎসত্ত্বেও এটা চামে নিৰন্তৰ ৰূপত এটা ষড়যন্ত্ৰত অৱতীৰ্ণ হৈ থাকিল, মানুহৰ মাজত এটা বিভ্ৰান্তিকৰ বাৰ্তা বিয়পাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে যে যিসকলে আন্দোলনটোক আগবঢ়াইছে তেওঁলোকৰ এটা ন্যস্ত স্বাৰ্থ আছে ক'বৰ কাৰণে আৰম্ভ কৰিলে। গতিকে ই আটাইতকৈ আশ্চৰ্যকৰ কথা, আৰু ই আটাইতকৈ আমি গোটেই বিষয়টো এটা সন্দেহ ঘনীভূত এটা কৰা কথা। গতিকে মই আপোনালোকৰ মাজত এই কথাখিনি আগবঢ়াব বিচাৰিছোঁ। বীৰ লাচিত সেনা অসমে প্ৰথমেই কালি যিটো কাৰ্যসূচী হ'ল, তাত যি ধৰণে সৰ্বব্যাপী সাৰ্বজনীন ৰূপত স্বতঃস্ফূৰ্তভাৱে দুলীয়াজনৰ সমস্ত ৰাইজে ওলাই আহি কাৰ্যসূচী যেনেধৰণে সফল কৰিলে, অন্যায় বিৰুদ্ধে যেনেধৰণে মাত মাতিবলৈ আৰম্ভ কৰিছে, নিজৰ প্ৰাপ্যক আজৰি অনাৰ যিটো তেওঁলোকে পন্থা তেওঁলোকে লাহে লাহে ল'বলৈ আৰম্ভ কৰিছে, আগদিনাখন বিভিন্ন ক্ষেত্ৰত পুলিচ প্ৰশাসনৰ যিটো ৰঙা চকু, তেওঁলোকৰ যিটো ভয় ভাবুকি, তাকো যে নেওচি তেওঁলোকে যি ধৰণে সৎসাহস প্ৰদৰ্শন কৰিলে, তাৰ কাৰণে আমি দুলীয়াজনবাসী ৰাইজক আৰম্ভণিতেই আমি আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আন্দোলন কেতিয়াও বীৰ লাচিত সেনা আৰম্ভ কৰা আন্দোলন নহয়, এই আন্দোলনখন স্বতঃস্ফূৰ্ত খিলঞ্জীয়া মানুহে নিজৰ আত্মপ্ৰতিষ্ঠাৰ যিখন সংগ্ৰাম লৈ যাবৰ কাৰণে কৰা এখন সংগ্ৰাম আছিল। গতিকে আৰম্ভণিতে সকলোকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আৰু এটা বিষয় আমি কথা ক'ব বিচাৰিছোঁ, সেইটোৱে হ'ল এটা ন্যস্ত স্বাৰ্থজড়িত মহিলাই এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰি আছে যে এইখন যুঁজ ৰাজনৈতিক যুঁজ বা দুটা বেপাৰীৰ মাজত যুঁজ, দুটা পক্ষৰ মাজত যুঁজ, তাতেই এটা চামে সোমাই নিজৰ নাম কিনিবৰ কাৰণে, নিজক বাহ ল'বৰ কাৰণে সংগ্ৰাম কৰা বুলি দেখিছোঁ। ছ'চিয়েল মিডিয়াত বিভিন্নজনে অভিযোগ দিবলৈ আৰম্ভ কৰিছে। গতিকে আমাৰ মূল কথাটো এইটোৱেই হৈছে যে জাতীয় জীৱনৰ বীৰ লাচিত সেনাই যেতিয়াই পৰা সংগ্ৰাম আৰম্ভ কৰিছিল, আমাৰ মূল কথাটো এইটো হৈছে সদায় আমি খিলঞ্জীয়া মানুহৰ পক্ষত থকাৰ আমি সংকল্প লৈছোঁ। আমি সদায় খিলঞ্জীয়া মানুহৰ সাহস আত্মবিশ্বাসৰ প্ৰত্যক্ষ হিচাপে থিয়হৰ আমি কথা কৈ আহিছোঁ। আমি সদায় অসমীয়া মানুহে মূৰধুৰি যাতে জীয়াই থাকে তাৰ এটা বাট তৈয়াৰ কৰাৰ কথা আমি সদায় কৈ আহিছোঁ, আৰু সেইকাৰণে আমি এই যুঁজখন শংকৰৰ দৰে আন কোনো খিলঞ্জীয়াৰ লগত যাতে হেণ্ডকাফ লগাই গতিয়াই নিয়াৰ দৰে ঘটনা নঘটে তাৰ স্বাৰ্থত অবিৰত থাকিব বীৰ লাচিত সেনা এই সংগ্ৰাম সমিতিৰ। ৰাজনৈতিক ক্ষেত্ৰৰে জড়িত নহয় বীৰ লাচিত সেনা। সংবাদমেলত স্থিতি স্পষ্ট সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।